हेलो फ्रेंड्स साधारण गणितर किछुमान इम्पर्टेन्ट क्वेश्चन आपनालोকৰ কাৰণে লৈ আহিছো सक ग्रेड 4 और आसाम पुलिस एग्जाমৰ কাৰণে क्वेश्चनবোৰ बहुत इम्पर्टेन्ट হয় नम्बर 1 তল কোনটো মৌলিক সংখ্যা ইয়াতে কিছুমান সংখ্যা দিয়া হৈছে সংখ্যাবোৰৰ পৰা মৌলিক সংখ্যা বাছি উলিয়াব লাগে সক প্ৰথমতে মৌলিক সংখ্যা কি হেতু বুজি পাব লাগিব আমি জানো মৌলিক সংখ্যা হৈছে সাধাৰণ উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে হ'ব লাগিব অৰ্থাৎ যিবোৰ সংখ্যাৰ उत्पादक मात्र दुटा एक और সেই সংখ্যাটো নিজে সেইবোৰক কি বুলি কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয় ওকে সো ইয়াতে 23 22 9 আৰু 51 ইয়াতে মৌলিক সংখ্যা কোনটো হ'ব অপচন এ 23 কাৰণ 23 সো 23 ক আমি 1 into 23 গতিকে ইয়াতে 23 ক 1 আৰু 23 হিচাপে লিখিব পাৰো আৰু অন্য ধৰণে ইয়াক আমি লিখিব নোৱাৰো এতে সক 22 ক আমি কেনেকৈ লিখিব পাৰো 1 into 22 আমি লিখিব পাৰো বা 11 into 2 or 2 into 11 এনেকৈ লিখিব পাৰো আৰু এটা লিখিব পাৰো 22 into 1 so 22 গতিকে এটো এটা মৌলিক সংখ্যা নহয় কাৰণ ইয়াতে উৎপাদক 1 আছে 2 আছে 11 আছে 22 আছে ওকে গতিকে এটো মৌলিক উৎপাদক নহব মৌলিক সংখ্যা নহব মৌলিক সংখ্যা হবলৈ দুটা উৎপাদক থাকিব লাগিব এক আৰু সেই সংখ্যাটো নিজে সব 23 ইয়াতে 1 আৰু 23 দুটা উৎপাদক বাকি আৰু নাই এতিয়া 9 ক আমি 3 দি ডিভাইড কৰিব পাৰো গতিকে এটো মৌলিক সংখ্যা নহব 51 মৌলিক সংখ্যা নহয় কাৰণ 3 দি আমি ডিভাইড কৰিব পাৰো সেই কাৰণে 51 কি মৌলিক সংখ্যা নহয় গতিকে ইয়াতে মৌলিক সংখ্যা 23 গতিকে আপোনালোকে কনসেপ্টটো প্ৰথমতে ক্লিয়াৰ কৰি লব তাৰ পিছত এনেকৈ আনসাৰ কৰোতে সহজ হ'ব সক क्वेश्चन नंबर 2 10 और 30 মাজত কিমানটা মৌলিক সংখ্যা আছে 10 और 30 মাজত মৌলিক সংখ্যা উলিয়াব লাগে সো আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 তাৰ পিছত কিমান আহিব 3 তাৰ পিছত 5 তাৰ পিছত 7 ওকে সো 10 और 30 মাজত ওকে সো 10 और 30 মাজত সো প্ৰথমতে আহিব 11 ওকে তাৰ পিছত আহিব 13 তাৰ পিছত 15 নহব কাৰণ 15 3 দি ভাগ যায় তো যৌগিক সংখ্যা মৌলিক সংখ্যা নহব এটা দুটাতকৈ বেছি উৎপাদক আছে 15 এর পিছত আহিব 17 তার পিছত 19 তার পিছত 23 আহিব ওকে 23 পিছত আহিব 29 ওকে এইকেইটা মৌলিক সংখ্যা 1 2 3 4 5 6 গতি অপশন নম্বৰ সি তো কারেক্ট হ'ব 10 আৰু 30 এর মাজত 6টা মৌলিক সংখ্যা আছে क्वेश्चन नंबर 3 তল কোনটো মৌলিক সংখ্যা নহয় ইয়াতে সক 11 এটো মৌলিক সংখ্যা হয় 13 এটো মৌলিক সংখ্যা হয় 17 এটো মৌলিক সংখ্যা হয় 21 এটো মৌলিক সংখ্যা নহয় কাৰণ 21 ক আমি 3 দি ডিভাইড কৰিব পাৰো 3 7 গুণ 21 বা 7 দি আমি ডিভাইড কৰিব পাৰো সেই কাৰণে 21 টো কি মৌলিক সংখ্যা নহয় ওকে অপশন নম্বৰ ডি টো কারেক্ট হ'ব সো क्वेश्चन नंबर 4 আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো হল ইম্পৰ্টেন্ট হয় আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো নিৰ্ণয় কৰিব লাগে ইয়াৰ আনসাৰটো হ'ব অপশন সি 2 আটাইতকৈ সৰু যুগ্ম মৌলিক সংখ্যাটো হৈছে 2 क्वेश्चन नंबर 5 30তকৈ সৰু আটাইবোৰ মৌলিক সংখ্যাৰ যোগফল উলিয়াব লাগে সব 30তকৈ সৰু মৌলিক সংখ্যাবোৰ প্ৰথমতে লিখিব লাগিব তাৰ পিছত যোগফল উলিয়াব লাগিব ওকে সো 30তকৈ সৰু অৰ্থাৎ 2 এৰ পৰা স্টার্ট কৰিব লাগিব একটো মৌলিক নহয় যৌগিক নহয় গতিকে দুইটো কি হ'ব যুগ্ম মৌলিক বা মৌলিক সংখ্যা বুলি আমি ক'ব পাৰো 2 তাৰ পিছত 3 তাৰ পিছত 5 তাৰ পিছত 7 7 এর পিছত আহিব 11 তাৰ পিছত আহিব 13 তাৰ পিছত আহিব 17 ওকে 17 19 23 তাৰ পিছত 29 ওকে এইকেইটা হৈছে 30তকৈ কম মৌলিক সংখ্যা এতিয়া এই মৌলিক সংখ্যাৰ যোগফল উলিয়াব লাগিব অৰ্থাৎ এইকেইটা আমি যোগ কৰিম 2 + 3 + 5 + 7 + 11 + 13 প্লাস ইয়াতে প্লাস আহিব গতিকে যোগফল উলিয়াব লাগে এই গোটেইকেইটা যোগ কৰিলে আমি পাও গোটেইকেইটা যোগ কৰিলে আমি পাও 129 আপোনালোকে যোগ কৰি চাব পাৰে সো 129 ইয়াৰ আনসাৰটো হ'ব 30তকৈ সৰু আটাইবোৰ মৌলিক সংখ্যাৰ যোগফল কিমান হৈছে 129 গতিকে অপশন নম্বৰ এ টো কারেক্ট হ'ব সো क्वेश्चन नंबर 6 ইম্পৰ্টেন্ট হয় 80 আৰু 100 এর মাজত কিমানটা মৌলিক সংখ্যা আছে সক এটো হৈ যায় এডিআরই পৰীক্ষাতে এই কোশ্চেনটো আহিছিল 80 আৰু 100 এর মাজত কিমানটা মৌলিক সংখ্যা আছে সো 80 আৰু 100 এর মাজত মৌলিক সংখ্যা তো প্ৰথমতে সংখ্যাবোৰ আমি লিখি লও 80 81 নহয় কাৰণ 9 দি ডিভাইড যায় 81 82 নহব যুগ্ম সংখ্যা 83 ওকে
সো 83 কি হ'ব আমাৰ মৌলিক সংখ্যা কাৰণ 83 আমি 1 আৰু 83 ডিভাইড কৰিব পাৰো বাকি কোনো সংখ্যাৰে আমি ডিভাইড কৰিব নোৱাৰো সেই কাৰণে 83 এটা মৌলিক সংখ্যা ওকে 83 তাৰপিছত 84 এটো নহব 85 নহব 85 ক আমি 5 দি ডিভাইড কৰিব পাৰো 86 নহব যুগ্ম সংখ্যা 87 নহব ওকে তাৰপিছত 89 সো 89 এটো এটা মৌলিক সংখ্যা হয় 89 তাৰপিছত 90 নহব 91 91 মৌলিক সংখ্যা নহয় 92 নহয় তাৰপিছত আহিব 93 ওকে 93 তাৰপিছত 94 95 নহব 96 97 এব মৌলিক সংখ্যা নহয় 99 মৌলিক সংখ্যা নহয় গতিকে 80 আৰু 100 এৰ মাজত এই তিনিটা মৌলিক সংখ্যা পোৱা গল 83 89 আৰু 93 ওকে সেই কাৰণে অপচন নম্বৰ বি টো কারেক্ট হ'ব 80 আৰু 100 এৰ মাজত কিমানটা মৌলিক সংখ্যা আছে তিনিটা মৌলিক সংখ্যা আছে Question number 7 তল কোনজোৰ সংখ্যা সহমৌলিক নহয় চাওক ইয়াতে সহমৌলিক বুলি কোৱা হৈছে সহমৌলিক প্ৰথমতে সহমৌলিক সংখ্যাবোৰ কি হেটো বুজি পাব লাগিব চাওক সহমৌলিক সংখ্যা জীৱৰ সংখ্যাৰ সাধাৰণ উৎপাদক মাত্ৰ 1 অৰ্থাৎ কেৱল 1 জীৱৰ সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল 1 1 হেইবোৰ কি বুলি কোৱা হয় সহমৌলিক অৰ্থাৎ কো প্ৰাইম নাম্বাৰ বুলি কোৱা হয় ওকে সহমৌলিক বা কো প্ৰাইম নাম্বাৰ চাওক সহমৌলিক সংখ্যা হ'বলৈ কমসে কম এজৰ সংখ্যা হ'ব লাগিব অৰ্থাৎ দুটা সংখ্যা কমসে কম হ'ব লাগিব এজৰতকৈ বেছি হলেও আমি সহমৌলিক পাও কিন্তু কেৱল এটা সংখ্যা যদি হয় তেনেহলে সহমৌলিক নহব সহমৌলিক হ'বলৈ হলে কমসে কম দুটা সংখ্যা ল'ব লাগিব এজৰ সংখ্যা ল'ব লাগিব ওকে সো ইয়াতে চাওক 2 3 এজৰ সংখ্যা 3 4 5 7 4 6 এতিয়া সহমৌলিকৰ যেটো কনসেপ্ট আছে সাধাৰণ উৎপাদক কিমান হ'ব লাগিব 1 হ'ব লাগিব একতকৈ যদি বেছি হয় সাধাৰণ উৎপাদক একৰ বাহিৰে যদি আমি সাধাৰণ উৎপাদক আৰু পাও তেনেহলে হেইবোৰ সহমৌলিক সংখ্যা নহয় ওকে এতিয়া চাওক 2 আৰু 3 ওকে সো 2 আমি কেনেকৈ লিখিব পাৰো 1 * 2 লিখিব পাৰো 3 আমি কেনেকৈ লিখিব পাৰো 1 * 3 বা 2 * 1 বা 3 * 1 এনেকৈ আপোনালোকে লিখিব পাৰে সো ইয়াতে চাওক 1 আৰু 1 এটো কমন হৈ গল অৰ্থাৎ সাধাৰণ উৎপাদক কিমান 1 গতিকে এটো এটা সহমৌলিক সংখ্যা হয় 2 আৰু 3 এটো কমন হোৱা নাই ওকে এতিয়া চাওক 3 আৰু 4 3 দিয়া আছে আৰু 4 দিয়া আছে 3 ক আমি কেনেকৈ লিখিব পাৰো 1 * 3 4 ক আমি কেনেকৈ লিখিব পাৰো 1 * 4 সো ইয়াতে 1 কমন হৈ গল সাধাৰণ উৎপাদক কিমান 1 সেই কাৰণে 3 আৰু 4 কি হ'ব এটো সহমৌলিক সংখ্যা হয় তাৰ পিছত চাওক 5 আৰু 7 ওকে 5 ক আমি কেনেকৈ লিখিব পাৰো 1 * 5 বা 5 * 1 and 7 ক আমি কেনেকৈ লিখিব পাৰো 1 * 7 বা 7 * 1 ইয়াতে চাওক 1 টো কমন হৈ গল সেই কাৰণে 5 আৰু 7 কি হ'ব সহমৌলিক সংখ্যা হ'ব ওকে এতিয়া লাষ্টটো দি আছে 4 আৰু 6 4 ক আমি কেনেকৈ লিখিব পাৰো 1 * 4 লিখিব পাৰো ওকে 2 * 4 লিখিব পাৰো ওকে 6 ক আমি কেনেকৈ লিখিব পাৰো 1 * 6 লিখিব পাৰো ওকে 2 * 3 লিখিব পাৰো ইয়াতে চাওক 1 ৰ বাহিৰেও ইয়াতে 2 আৰু 2 কমন হৈ আছে সেই কাৰণে 4 আৰু 6 এটো সহমৌলিক সংখ্যা নহব কাৰণ সহমৌলিক সংখ্যা হ'বলৈ হলে একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক থাকিব নোৱাৰে ইয়াতে একৰ বাহিৰে 2 আছে ওকে সেই কাৰণে এটো সহমৌলিক সংখ্যা নহয় অপচন ডি টো কারেক্ট হ'ব সো কোশ্চেন নম্বৰ 8 এটা সংখ্যাক 19 ৰে হৰণ কৰি ভাগফল 12 আৰু ভাগশেষ 7 পোৱা গল সংখ্যাটো হল চাওক এটা সংখ্যাক 19 ৰে হৰণ কৰি ভাগফলৰ মান কিমান দি আছে 12 আৰু ভাগশেষ কিমান দি আছে 7 আৰু এটা সংখ্যাক 19 ৰে হৰণ কৰি অৰ্থাৎ ভাজ্যটো কিমান দি আছে আমাৰ ইয়াতে ভাজকটো কিমান দি আছে 19 দিয়া আছে ওকে এতে ভাজকটো কিমান দি আছে 19 দিয়া আছে সেই কাৰণে আমি সংখ্যাটো কি নিশ্চয় ভাজ্য হ'ব আমি জানো ভাজ্যৰ যেটো ফৰ্মুলা আছিল ভাজ্য ইকুৱেল টু ভাজক ইনটু কি আছিল তাৰ পিছত ভাগফল ওকে ভাজ্য ইকুৱেল টু ভাজক ইনটু ভাগফল যোগ ভাগশেষ এটো আমি সকলে জানো ওকে সো এইটো ফৰ্মুলা ভাজ্য ইকুৱেল টু ভাজক সূত্ৰ ভাজক ইনটু ভাগফল প্লাস ভাগশেষ ওকে সো ইয়াতে এটা সংখ্যাক অৰ্থাৎ এই ভাজ্যটো আমি উলিয়াব লাগে কাৰণ এটা সংখ্যাক 19 ৰে হৰণ কৰি অৰ্থাৎ 19 ৰে হৰণ কৰি তাৰ মানে 19 টো ইয়াতে থাকিব 19 ৰে হৰণ কৰি ভাগফল ইয়াতে ভাগফল কিমান পাম 12 পাম আৰু ভাগশেষ তলত কিমান পাম 7 পাম ওকে গতিকে ইয়াতে যি সংখ্যা আছে সেই সংখ্যাটো আমি কি কৰিব লাগে উলিয়াব লাগে
আৰু আমি জানো এইটো হ'ল আমাৰ ভাজক, এইটো হ'ল আমাৰ ভাগফল, এইটো হ'ল আমাৰ ভাগশেষ আৰু এইটো হ'ল আমাৰ ভাজ্য। গতিকে ভাজ্যটো উলিয়াব লাগে আৰু ভাজ্যৰ ফৰ্মুলাটা হ'ল ভাজ্য ইকুৱেল টু ভাজক ইনটু ভাগফল যোগ ভাগশেষ। ওকে, সো ইয়াতে এইখিনি হৈ গ'ল। ভাজক কিমান দি আছে 19। ওকে, এইটো হ'ল আমাৰ ভাজক, সো 19 ইনটু ভাগফল কিমান দি আছে 12 প্লাস ভাগশেষ কিমান দি আছে 7। ওকে, এইখিনি বুজি পালোঁ। এতিয়া 19 ইনটু 12 এইটো পূৰণ কৰিব লাগিব। সো 19 ইনটু 12 পূৰণ কৰিলে 228 প্লাস 7। ওকে, সো 228 প্লাস 7 এইটো কিমান আহিব 235, 235। গতিকে অপশন নম্বৰ সিটো কাৰেক্ট হ'ব। তেনেহ'লে সংখ্যাটো হ'ল 235। তাৰপিছত চাওক কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো সহমৌলিক সংখ্যা। চাওক সহমৌলিক সংখ্যা আগৰ কনসেপ্টটো এপ্লাই কৰিব পাৰোঁ। সহমৌলিক কোনবোৰ আছিল যিবোৰ সাধাৰণ উৎপাদক কেৱল একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই, সেইবোৰক কি বুলি কোৱা হয় সহমৌলিক সংখ্যা বুলি কোৱা হয়। ইয়াতে চাওক 9 আৰু 11, 9ক আমি 1 ইনটু 9 বুলি লিখিব পাৰোঁ। ওকে, বা 9 ইনটু 1 বুলি লিখিব পাৰোঁ। 11ক আমি 1 ইনটু 11 বুলি লিখিব পাৰোঁ। ইয়াতে চাওক কমন যেটো ফ্যাক্টৰ সাধাৰণ উৎপাদক সেইটো 1 হৈ গ'ল আৰু বাকি কমন নাই। 5 আৰু 25, চাওক 5ক আমি 1, 5ৰ সাধাৰণ উৎপাদকবোৰ কি কি আছে 5, 1, 5 দি ভাগ কৰিব 5, সো 25। এনেকৈ সাধাৰণ উৎপাদকবোৰ এনেকৈ লিখি বা সাধাৰণ উৎপাদক নহয় কেৱল 5ৰ উৎপাদকবোৰ এনেকৈ লিখি আমি পিছত এই কনসেপ্ট এপ্লাই কৰিব পাৰোঁ। বা ইয়াতে 25, সো 25 একেদি ডিভাইড কৰিব পাৰোঁ। তাৰপিছত 5 দি ডিভাইড যাব আৰু 25 আহিব। চাওক ইয়াতে 5 হ'ব। চাওক ইয়াতে 1 এইটো কমন হৈ আছে, একৰ বাহিৰে 5 এইটো সাধাৰণ উৎপাদক হৈ আছে। গতিকে এইটো সহমৌলিক হ'ব নোৱাৰে, কাৰণ সহমৌলিক হ'বলৈ হ'লে একৰ বাহিৰে সাধাৰণ উৎপাদক থাকিব নোৱাৰে। কিন্তু ইয়াতে একৰ বাহিৰে সাধাৰণ উৎপাদক আছে, সেইটো হ'ল 5। গতিকে 5 আৰু 25 এইটো কি সহমৌলিক নহয়। ওকে, তাৰপিছত 4 আৰু 8 একেই, 4 আৰু 8ও সহমৌলিক নহ'ব, কাৰণ একৰ বাহিৰে সাধাৰণ উৎপাদক আছে। 6 আৰু 36 এইটো সহমৌলিক নহয়, একৰ বাহিৰে আৰু সাধাৰণ উৎপাদক আছে। যেনেকুৱা 6 দি ডিভাইড কৰিব পাৰোঁ, 1 পূৰণ 6, 2 পূৰণ 3 এনেকৈ কৰিব পাৰোঁ। 36, 6 পূৰণ 6, 3 দি ডিভাইড কৰিব পাৰোঁ। ওকে, গতিকে একতকৈ বেছি ইয়াতে সাধাৰণ উৎপাদক আছে। সেইকাৰণে তলৰ কোনটো সহমৌলিক সংখ্যা, ইয়াৰ এনসাৰটো হ'ব অপশন এ। ওকে, 9 আৰু 11। চাওক কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো এটা মৌলিক সংখ্যা। এটা মৌলিক সংখ্যাটো বাছি উলিয়াব লাগে। 81, 83, 85, 87। ওকে, ইয়াতে 81ক আমি 3 ইনটু 27 লিখিব পাৰোঁ। ওকে, গতিকে এইটো মৌলিক সংখ্যা নহ'ব। মৌলিক সংখ্যা হ'বলৈ ইয়াৰ উৎপাদক কেৱল দুটা হ'ব লাগিব, 1 আৰু সেই সংখ্যাটো নিজেই। গতিকে 1ৰ বাহিৰে ইয়াতে 3 আছে, 27 আছে, গতিকে এইটো মৌলিক সংখ্যা নহয়। 83 চাওক, 83ক আমি 1 ইনটু 83 লিখিব পাৰোঁ। ওকে, বা 83 ইনটু 1 বুলি লিখিব পাৰোঁ। কিন্তু ইয়াতে চাওক 83ক আৰু বেলেগ সংখ্যাৰে আমি ভাগ কৰিব নোৱাৰোঁ বা বেলেগ সংখ্যাৰে বিভাজ্য নহয়, ডিভিজিবল নহয়। ওকে, সেইকাৰণে 83টো এটা কি হ'ব মৌলিক সংখ্যা হ'ব। অপশন নম্বৰ বিটো কাৰেক্ট হ'ব। 85 চাওক, 85ক আমি 5 ইনটু 17, 5 ইনটু 17 লিখিব পাৰোঁ। 5 17 গুণ কিমান হয় 85 হয়। গতিকে একৰ বাহিৰে এতে 5 সাধাৰণ উৎপাদক হৈ আছে বা বিভাজ্য হৈ আছে, গতিকে এইটো মৌলিক সংখ্যা নহ'ব। 87টো চাওক, 87টো কিয় মৌলিক সংখ্যা নহয়, কাৰণ 87ক আমি 3 ইনটু 29, ওকে 3 দি আমি ডিভাইড কৰিব পাৰোঁ। 3 ইনটু 29 কৰিলে কিমান হয় 87, সেইকাৰণে 87টো কি নহ'ব মৌলিক সংখ্যা নহ'ব। ওকে, গতিকে কুৱেশ্যন নম্বৰ 10 তলৰ কোনটো এটা মৌলিক সংখ্যা, ইয়াৰ এনসাৰটো হৈছে অপশন বি 83।